এটা তুমি দেখা যে কাস্টমার একদম ব্র্যান্ড নিউ গাড়ী আহি পাইছে আমাৰ তাত 400 মাত্ৰ চলা এখন অনলি 400 চলা 400 কিলোমিটার চলা রয়্যাল এনফিল্ড গ্ৰুম ক্লাছিক 350 গুৱাহাটীৰ ভিতৰত ফার্স্ট টাইম নিউ ফ্ৰান্স বাইক চেণ্টাৰত আহি গৈছে ৰয়্যাল এনফিল্ড দেখাই দিয়ে এখন নিউ মডেল 400 মাত্ৰ চলিছে গাড়ী মাত্ৰ 400 কিলোমিটার চলিছে কন্ডিশনের কথা কবই নালাগে 400 কিলোমিটার দেখুৱাই দি আছো 402 অনলি 35,000 দিয়ক আৰু নিউ ইয়াৰত লৈ যাওক আপোনালোকৰ ড্ৰিম বাইক হান্টাৰ হয় 2025 ৰ গাড়ী হয় চলা আছে অনলি 5000 হয় দাম আহিব 156,000 1,56,000 আজিৰ যিবিলাক দাম আছে কোৱা এইবিলাকৰ কোনো বাৰ্গেনিং নাই চলে তথাপি আপোনালোকে আহক আমি বাৰু এটা কিবা এটা চাই দিম হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আপোনালোকে বহুত কমেণ্ট কৰি আছিলে দাদা নিউ ফ্ৰান্স বাইক চেণ্টাৰৰ মেইন শ্ব'ৰুমৰ পৰা ভিডিঅ' লৈ আহক আজি ৰয়েল এনফিল্ডৰ কালেকশ্যন লৈ আহিছোঁ নিউ ফ্ৰান্স বাইক চেণ্টাৰৰ পৰা আপোনালোকে যদি ভাবি আছে এই নিউ ইয়াৰত এটা ভাল বাইক কিনিম কম দামত কিনিম অলপ শ্ব'ৰুম কণ্ডিশ্যন মানে ভাল কোৱালিটি আৰু কিনিম বুলি যদি ভাবি আছে আজি আপোনালোকে চাব পাৰে বহুত বাইক ওলাই দিছে ৰয়েল এনফিল্ডৰ সকলো ধৰণৰ মডেল পাই যাব ক্লাছিক মেটিয়ৰ হান্টাৰ আৰু ৰয়েল এনফিল্ডৰ নিউ এটা বাইকো আহি গৈছে 400 কিলোমিটাৰ চলা গ্ৰুম ক্লাছিক এইটো আজি পাই যাব তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক আজিৰ ভিডিঅ'ত ৰয়েল এনফিল্ডৰ বাইক দেখুৱাম আৰু বেলেগ ভিডিঅ' লৈ আহি আছোঁ সোনকালে NS-ৰ লাইনআপ এটা দেখুৱাম R15-ৰ লাইনআপ এটা দেখুৱাম মানে পালচাৰৰো এটা দেখুৱাম মানে বেলেগকৈ এতিয়া ভিডিঅ'বিলাক মই বনাই আছোঁ নিউ ইয়াৰ স্পেচিয়েল আৰু চবে আহক এটা ভাল বাইক লওক ইয়াৰ পৰা চবৰে ড্ৰিম কমপ্লিট কৰক এটি হয় নিউ ফ্ৰান্স বাইক চেণ্টাৰ তো বলক দেৰি নকৰোঁ আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে আৰু ফাইনেন্স কৰিলে কিমান ডাউন পে'মেণ্ট দিব লাগিব গোটেই আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাই আছোঁ যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱাই ভাল ভিডিঅ' পাই থাকিব আৰু সূৰ্যোদয় আজিৰ পৰা ৰেডি হৈ আছে বাইকবিলাক ওলাই ৰাখিছে আৰু ওলাই আছে বাইক আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকক আজি আহিছোঁ নিউ ফ্ৰান্স বাইক চেণ্টাৰত প্ৰিমিয়াম ৰয়েল এনফিল্ড বাইকৰ ভিডিঅ' লৈ কিনে কালেকশ্যন পৰা ওলাই দিছে আপোনালোকে চাব পাৰে নিউ মডেল আহি গৈছে আৰু আজি আপোনালোকক লেটেষ্ট ৰয়েল এনফিল্ডৰ বাইক দেখুৱাম মোৰ লগত আছে এতিয়া নিউ ফ্ৰান্স বাইক চেণ্টাৰৰ অনাৰ সঞ্জু দা নমস্কাৰ আজিৰ পৰা ৰেডি আছোঁ ৰেডি আৰু বহুত কমেণ্ট আহি আছিলে আপোনালোকৰ গোডাউনৰ পৰা বহুত ভিডিঅ' চাইছে এতিয়া কৈ আছিলে মেইন শ্ব'ৰুমৰ পৰা ভিডিঅ' লাগে এইটো আমাৰ একচুৱেলি মেইন শ্ব'ৰুমৰ হয় ভিডিঅ' কিন্তু আমি আজি এটা সৰুকৈ এটা এনফিল্ডৰ মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ এইখন আজি এনফিল্ডৰ পৰা লাইন আপ দিছোঁ আজি কৰি তাৰ পৰা আপোনালোকে যদি কাৰোবাৰ এনফিল্ড যদি লাগে আপোনালোকে চাই কেনে আমাক কল কৰিব পাৰে আমাক ওকে দাদা নিউ ইয়াৰ আহি আছে নিউ ৰয়েল এনফিল্ডৰ বাইক আপোনালোকৰ ইয়াতে আহিছে নেকি গুৱাহাটীৰ এইটো এটা তুমি দেখা যে কাষ্টমাৰক একদম ব্ৰেণ্ড নিউ গাড়ী আহি পাইছে আমাৰ তাত 400 মাত্ৰ চলা এখন অনলি 400 চলা 400 কিলোমিটাৰ চলা ৰয়েল এনফিল্ড গ্ৰুম ক্লাছিক 350 গুৱাহাটীৰ ভিতৰত ফার্স্ট টাইম নিউ ফ্রান্স বাইক চেণ্টাৰত আহি গৈছে ৰয়েল এনফিল্ড দেখাই দিয়ে এখন নিউ মডেল 400 মাত্ৰ চলিছে গাড়ী মাত্ৰ 400 কিলোমিটাৰ চলিছে কন্ডিশনের কথা কবই নালাগে 400 কিলোমিটার দেখুৱাই দি আছো 402 অনলি ওকে দাদা মাত্ৰ 402 কিলোমিটাৰ ৰানিং হোৱা ৰয়েল এনফিল্ড ক্লাছিক গ্ৰুম 350 এটা দাদা কিমানত আজি ওলাই আছে আপুনি ভিডিঅ' চাই আহিলে এইটোৰ বয়স হৈছে তোমাৰ 6 মান্থ 6 or 7 মান্থ হ'ব হয় আৰু এখনৰ আমাৰ এনে আস্কিং প্ৰাইস আছিল 185 ওকে দাদা কিন্তু আজি তোমাৰ ভিডিঅ' যোনে আমাৰ সাবস্ক্ৰাইবাৰ চাই কিনে আহিব হয় এখনৰ দাম আমি দিছোঁ মাত্ৰ 168 একদম কম প্ৰাইসত একদম কম দামতে আৰু 168 অনলি 1,68,000 ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট মিনিমাম 75 লাগিব 75,000 দিয়ক আৰু ৰয়েল এনফিল্ডৰ এই নিউ মডেল গ্ৰুম ক্লাছিক 350 লৈ যাওক সোনকালে নিউ বাইক নিউ ভিডিঅ' লৈ আহি গৈছোঁ নিউ ফ্ৰান্স বাইক চেণ্টাৰৰ পৰা তাৰপিছত দাদা ক্লাছিক ষ্টাৰ্টিং কিমানৰ পৰা আহিছে আজি এখন এটা আহিছে কালি আহিছে এখন গাড়ী 2021 লাষ্টৰ গাড়ী 8,000 মাত্ৰ চলা অনলি 8,000 চলা অনলি 8,000 কিলোমিটাৰ ক্লাছিক ব্লেকত চাব পাৰে কিলোমিটাৰ দেখুৱাই দিওঁ নেকি আৰু দেখাই দিওঁ কিলোমিটাৰ আপোনালোকক দেখুৱাই দি আছোঁ মাত্ৰ 8,000 কিলোমিটাৰ ৰানিং ক্লাছিক চাব পাৰে আপোনালোকে কণ্ডিশ্যন কথা A1 8,000 কিলোমিটাৰ ৰানিং কিমানত আজি দি আছে দাম আহিব 1,28,000 1,28,000 টকাত আহি যাব ক্লাছিক ৰয়েল এনফিল্ড ব্লেকত মিনিমাম ডাউন পেমেণ্ট ফাইনেন্স কৰিলে মিনিমাম 35,000 দিয়ক আৰু নিউ ইয়াৰত
লৈ যাওক আপোনালোকৰ ড্ৰিম বাইক। তাৰপিছত দাদা ৰয়েল এনফিল্ড হান্টাৰ। এইটো তোমাৰ হান্টাৰ হয়, 2025 ৰ গাড়ী হয়, চলা আছে অনলি 5000। হয়, দাম আহিব 156,000। 1,56,000। 56,000 আজিৰ যিবিলাক দাম আছে কোৱা, এইবিলাকৰ কোনো বাৰ্গেনিং নাই একচুৱেলি। তথাপি আপোনালোকে আহক, আমি বাৰু এটা কিবা এটা আমি চাই দিম আৰু। ওকে, অন টেবল যিমান পাৰে নেগচিয়েশ্যন কৰি কিনে আপোনালোকক দি দিব। আৰু আপোনালোকেও বাইক এটা কিনাৰ আগত ভাবি লওক কিমান বাজেটৰ ভিতৰত লাগে, তাৰপিছত আহক ডিলাৰত। হান্টাৰ চাব পাৰে, যদি বিচাৰে আছে এখনো তোমাৰ ক'বই নালাগে। এখনো নাম্বাৰ প্লেটে ফিটিং নাই হোৱা তালৈ। হয়, নাম্বাৰ প্লেট এতিয়ালৈকে অহা নাই, আপোনালোকে চাব পাৰে। আৰু দাদা ডিলাৰ হিষ্টৰীটো পাই যাব, পাই যাব। ডিলাৰ হিষ্টৰী আপোনালোকে পাই যাব। তাৰপিছত ৰয়েল এনফিল্ড স্ক্ৰেম নিউ মডেল। হয় দাদা, এইটো কিমানত দি আছে? এইটো আহিব তোমাৰ 145। 1,45,000। এইটো কণ্ডিশ্যনত ধুনীয়া আছে, চাব পাৰে আপোনালোকে। তাৰপিছত ৰয়েল এনফিল্ড ক্লাছিক ধুনীয়া হৈ আছে দেখোন। এখন তোমাৰ চলা আছে 7000 অনলি। এইটো 24 লাষ্টৰ হয়। এইটো 7000 কিলোমিটাৰ ৰানিং ৰয়েল এনফিল্ড ক্লাছিক। নিউ ইয়াৰত কিমান ৰাখিলে প্ৰাইচ? 165। 1,65,000 আপোনালোকে চাব পাৰে। মেক্সিমাম বাইকবোৰৰ দাম 10 to 20,000 কমত আছে আজি। হয়, আপোনালোকে জলদি আহক, লৈ পাৰিব আপোনালোকে। ওকে, সোনকালে আহক আৰু সোনকালে লৈ যাওক ৰয়েল এনফিল্ডৰ বাইক কেইটা, বহুত ধুনীয়া কণ্ডিশ্যনত। তাৰপিছত দাদা আৰু আহিলে আৰু এটা আছে তোমাৰ হান্টাৰ হয়, 2024 লাষ্টৰ। হয়, এইটো দাম আহিব 155। 1,55,000 চাব পাৰে আপোনালোকে। টায়াৰ কণ্ডিশ্যন চাওক, এতিয়ালৈকে গিৰিপে বেয়াই হোৱা নাই। ইমান কম ৰানিং বাইক আপোনালোকে পাই যাব ইয়াতে। চবে গমে পায় ইয়াতে বাইকৰ কোৱালিটি, বাইকৰ কণ্ডিশ্যন চাব পাৰে। মিনিমাম ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। তাৰপিছত দাদা হোৱাইটত আহি গ'ল হান্টাৰ। হোৱাইটত এটা আছে হান্টাৰ, এইটো তোমাৰ 24 হ'ব। এইটো দাম আহিব 1,52,000। 1,52,000 আপোনালোকক দি আছে ৰয়েল এনফিল্ড হান্টাৰ। মিনিমাম ডাউন পেমেণ্ট দাদা মিনিমাম তোমাৰ 60 মান আহিব ডাউন পেমেণ্ট। 60,000 ভিতৰত ডাউন পেমেণ্ট লৈ আহিলে আপোনালোকে লৈ যাব পাৰিব। হান্টাৰৰ ধুনীয়া মডেল আছে, কালাৰো পাই যাব। এটা দেখালো, এটা আৰু তো আছে, ইয়াতে জাগাই নাই, ক'ত লগাব বাইক আপোনালোকে কওকচোন। যিমান পাৰিছে দাদা ওলাই দিছে। তাৰপিছত দাদা আহি গ'ল এইটো আছে মিটিঅৰ, তোমাৰ 24 হয় গাড়ী। হয়, এইটো আজি আমি একদম কম দামত দিম, 1,48,000 দিম আজি। 1,48,000 আৰু অলপ ডিছকাউণ্ট হ'ব না? আহিলে 145 হৈ যাব। 1,45,000 আজিৰ ভিডিঅ'ৰ কাৰণে অনলি স্পেচিয়েল। আপোনালোকে সোনকালে আহিব, বাইকৰ কণ্ডিশ্যন চাব পাৰে। যেনেকুৱা বাইক শ্বৰুমত ডেলিভাৰী দিছিলে চেম টু চেম বাইক আহি গ'ল। গাড়ী একদম চাব পাৰে। ৰানিং কিমান হ'ব দাদা? এখন চলিছে তোমাৰ 22,000। ওকে, চাব পাৰে আপোনালোকে। চিটৰ পৰা, বডিৰ পৰা, টায়াৰৰ পৰা, কণ্ডিশ্যনৰ কথা ক'বই নালাগে। আপোনালোকে আহক, বহুত আছে, আপোনালোকে চলাই মেলি ভালকে চাই ল'ব পাৰিব। আৰু তাৰপিছত দাদা আহি গ'ল ব্লেকত। আৰু এটা আছে মিটিঅৰ 25 এখন, এখন দাম আহিব 168। 1,68,000। এটা আছে ব্লেকত, এটা আছে ৰেডত। এইটো দাদা কিমানত দি আছে আজি? 168। কিমান চনৰ এইটো? 25 হয়। 25ত 2025 চনৰ বাইক আপোনালোকক দেখুৱাই আছো। আহক সোনকালে লৈ যাওক। তাৰপিছত এটা ক্লাছিক, এইটো এটা আছে তোমাৰ 24 লাষ্টৰ হয়। এইটো হয়, এখনো গাড়ী একদম টিপ টপ হৈ আছে। এইটো আৰু এখন তোমাৰ চলা আছে অনলি 9,000। 9,000 কিলোমিটাৰ ৰানিং বাইক। বাইকৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে, এটা ভাঙা নাই ক'তো। আপোনালোকে যেনেকুৱা দেখা পাই আছে চেম টু চেমে পাব। তাৰ পৰা চিটৰ কণ্ডিশ্যন, বডিৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। এইটো দাদা আস্কিং কিমান ৰাখিছো? আস্কিং আছিল তোমাৰ 1,75,000, কিন্তু আজি ভিডিঅ'ত আমি এখনো দাম কৈছো 168। 1,68,000। গুৱাহাটীৰ ভিতৰত ৰয়েল এনফিল্ডৰ কালেকশ্যন দাদাই আজি ওলাই দিছে, আৰু নিউ মডেল বাইকো আহি গৈছে এনফিল্ডৰ। আৰু আছে আমাৰ জাগা শৰ্ট আছে, অলপ জাগা শৰ্ট আছে বুলি কেনে এইখিনি জাগাতে আমি আজি কভাৰ কৰিছো আমি। হয়, এনফিল্ডৰ যদি আপোনালোকে বিচাৰি আছে বাইক এটা ভাল কণ্ডিশ্যনত, নতুন নলৈ আপোনালোকে ছেকেণ্ড হেণ্ডে লওক, একদম শ্বৰুম কণ্ডিশ্যন পাব। এইবিলাক মেক্সিমাম চলা আছে আপোনাৰ 5,000 to 9,000, 10,000 এইবিলাক লোৱা, আৰু আপোনাৰ নতুন লোৱা অলমোষ্ট সেম হয়। ওকে, চাব পাৰে আপোনালোকে। তাৰপিছত দাদা আহি গ'ল ক্লাছিক গ্ৰীণ কালাৰ। এইটো এটা আছে আপোনাৰ 23 লাষ্টৰ গাড়ী হয়। এইখনৰ দাম আহিব 1,52,000। 1,52,000 আপোনালোকে চাব পাৰে। বাইকৰ কণ্ডিশ্যন মই দেখুৱাই দি আছো। ক্লাছিক 350 ব্লেকত পাব, গ্ৰীণত পাব, ৰেড কালাৰত মিটিঅৰ পাব। মানে ৰয়েল এনফিল্ডৰ সকলো ধৰণৰ মডেলে পাই যাব আজিৰ ভিডিঅ'ত। আৰু নিউ মডেলো আহি গৈছে দেখুৱালৈ। মাত্ৰ 6 মাহ হ'ল গ্ৰুম
বহুত ধুনীয়া লাগি আছে, দূৰৰ পৰা চাওক আপোনালোকে, ইমান ধুনীয়া বাইক ক'তো নাপাব আৰু গুৱাহাটীৰ ভিতৰত। নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ, সঞ্জুদাও ধুনীয়া, সঞ্জুদাৰ বাইকৰ কালেকশ্যনত ধুনীয়াই পাব আপোনালোকে। তাৰপিছত দাদা এইটো এটা আছে যাবা। যাবা এইটো তুমি দেখাই দিয়া, এখন 24 গাড়ী হয়। হয়, এখন তোমাৰ চলা আছে অনলি 4000, এখন দাম আহিব 1,45,000। 1,45,000, 4,000 কিলোমিটাৰ ৰানিং যাৱা চব। ফাইনেন্স মিনিমাম ডাউন পেমেণ্ট মিনিমাম এইবিলাক আপোনালোকে 50-60,000 এটা লৈকে লাহক, আপোনালোকে যে লৈ যাব পাৰিব। ওকে। নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰৰ লোকেশ্যনটো দাদা ভালকে কৈ দিয়ক। লোকেশনটো আমাৰ একদম ইজি লোকেশন আমাৰ। আপোনালোকে গুগল মেপত যদি মাৰে নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ, গুগলত আপোনালোকে লাইভ লোকেশন পাই যাব। হয়, আৰু আপোনালোকে যদি লোকেশনত কিবা প্ৰব্লেম হয় আমাক কল কৰক, আমি আপোনালোকক লাইভ লোকেশন দি দিম। আমাৰ একজেক্টলি এইটো হ'ল আপুনি ফ্লাইঅভাৰৰ তলত হয়। ওকে আপোনালোকৰ যদি কিবা আৰু প্ৰব্লেম হয় আপোনালোকে কণ্ট্ৰল বজাৰ বা নেপালী মন্দিৰ আহি কেনে আমাক কল কৰক। ওকে। আৰু দাদা আপোনালোকৰ ফাইনেন্স এতিয়া ক'ত ক'ত হৈ আছে? আমাৰ মেক্সিমাম সব জায়গাতে ফাইনেন্স হৈ আছে, এক্সেপ্ট নগাঁও, মৰিগাঁও, এফালে ধুবুৰী, মাৰ্কেটৰ এইবিলাক চাইডত নাই হোৱা। ওকে। আৰু দাদা ৰয়েল এনফিল্ড বাইক বিলাক আজিতো আপুনি বহুত ধুনীয়া ধুনীয়া দেখুৱালে, আৰু আজি কালেকশ্যন আৰু আছে গাড়ী, আপোনালোকৰ যেনেকা টাইপৰ লাগে চব আছে গাড়ী। হয়, আজি আমি জাষ্ট কালি এনফিল্ডৰ এটা সৰু ভিডিঅ' কভাৰ কৰিলো, আশা কৰো কালি আৰু এটা ভিডিঅ' পাব। আশা কৰো কালি আৰু এটা NS 400 সেগমেন্টৰ বাইকৰ কালি আৰু এটা ভিডিঅ' পাব। হয়, ভিডিঅ' আৰু আহি আছে। এতিয়া সজুদা ৰেগুলাৰ ভিডিঅ' বনাবই। আপোনালোকৰ ইমান কমেন্ট আহি আছে, আপোনালোকৰ যদি ভাবি আছে এটা ভাল বাইক কিনিম, এটা ভাল স্কুটি কিনিম, আহক আছে নিউ ফ্ৰেঞ্চ স্কুটি লাগে, যি বাইক লাগে চব চেণ্টাৰ। ধৰণৰ আপোনালোক গাড়ী পাব। ওকে দাদা, থেংক ইউ।